এইখন হ'ল লখিমপুৰৰ দুগদুগী আৰু যিসকলে আহিছে নিশ্চয় চিনি পাইছে। আৰু ইয়াত যি উৎপল দা আৰু উৎপল দাৰ মোৰ এজন ভাল বন্ধু বা এজন ভাল ককাইদেউ বুলি ক'ব পাৰি। গতিকে আজি আহিলোঁ মাইনাৰ যি ৰিচিপশ্যনৰ কাৰণে কইনাৰ বাবে এটা গহনাৰ ছেট ল'ম বুলি। আচলতে ভিডিঅ'টো বনোৱাৰ মোৰ উদ্দেশ্য হ'ল যে যিসকলে দুগদুগীৰ পৰা আগে পিছে লোৱা নাই তেওঁলোকৰ কাৰণে আচলতে ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। আচলতে দুগদুগীৰ পৰা গহনা ল'লে আমি কিখিনি লাভ হয়, কিখিনি সুবিধা হয়, সেই কথাটো হ'ল যে দুগদুগীৰ পৰা যদি বস্তু লোৱা যায়, গহনা লোৱা যায়, আমি যদি ধৰক আপুনি এবছৰ 2 বছৰ 5 বছৰ পিন্ধিলোঁ বা যিমান বছৰ পিন্ধিলে আৰু যদি গহনাটো দেখিছে যে মোৰ এইটো একেটা ছেট পিন্ধি আমনি লাগিছে বা মই এক্সচেঞ্জ কৰোঁ, তেতিয়াহ'লে আপোনালোকে সেই গহনাখিনি সেই দুগদুগীত দি পিনি তাৰ এটা 50% আপুনি অফ পাব। মানে 50% পইচা আপোনাৰ ৰিটাৰ্ণ হ'ব। সেই ৰিটাৰ্ণ হোৱা পইচাটো আপুনি পইচা নাপাব, আপুনি অন্য গহনা কিনিব পাৰিব। গতিকে এইটো এটা ভাল মানে সুবিধা বুলি ক'ব বিচাৰিছোঁ। আৰু আপুনি কিনাৰ পিছত ছেটটো আপুনি ফাৰ্ষ্ট টাইম আপুনি ছাৰ্ভিচ যিটো আপোনাৰ কিবা যদি ভঙা চিঙা টুটা কিবা কিবি যদি কালাৰ কিবা হৈছে পালিচ চালিচ সেইখিনি ফ্ৰী অফ কষ্ট।